present time it big breaking. পেট্রোল কিনে গ্রাহকে 100 টাকা দি কিন্তু কর্মচারীয়ে পেট্রোল দিয়ে 80 টাকা পেট্রোল কমকৈ কিয় দিব উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিখাই পেট্রোল পাম্পত গ্ৰাহকে পেট্রোল পাম্পৰ কৰ্মচাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পেট্রোল পাম্পটোত লৈছে এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম ইট বিগ ব্ৰেকিং নিখাৰ ভাগতে সৃষ্টি হৈছে এটা পেট্রোল পাম্পত উত্তপ্ত পৰিস্থিতি কাৱৈমাৰী ইণ্ডিয়া অইল পেট্রোল পাম্পত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিখাৰ ভাগতে গ্ৰাহকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পেট্রোল পাম্পটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে পেট্রোল কমকৈ দিয়াৰ অভিযোগত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি গ্ৰাহকক 100 টকাৰ পেট্ৰলৰ পৰিৱৰ্তে 80 টকাৰ পেট্ৰলহে দিয়াৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পেট্রোল পাম্পটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি পেট্রোল পাম্পটোৱে গ্ৰাহকক ঠগি অহাৰ অভিযোগ একাংশৰ বিভিন্ন সময়ত পেট্রোল পাম্পসমূহৰ বিৰুদ্ধে এনে অভিযোগ দেখিবলৈ পোৱা যায় আৰু আজিৰ দিনটোত কাৱৈমাৰীত সংঘটিত হৈছে এই ঘটনা পেট্রোল পাম্পটোৰ বিৰুদ্ধে জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে শীঘ্ৰেই গ্ৰাহকক ৰামঠগন দিয়া পেট্রোল পাম্পক সিল কৰাৰ আহ্বান জনাইছে জিলা আয়ুক্তক ঘটনাস্থলীত পৰৱৰ্তী সময়ত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈছে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে একাংশ উত্তেজিত ৰাইজে জবাবদিহি কৰিছে পেট্রোল পাম্পটোৰ মালিক আৰু পেট্রোল পাম্পটোৰ মেনেজাৰ কৰ্মচাৰী সকলোকে আৰু এনে ধৰণে দেখিবলৈ পোৱা গৈছে কাৱৈমাৰীত নিখাৰ ভাগতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি পেট্রোল কমকৈ দি গ্ৰাহকক ৰামঠগন দিয়াৰ অভিযোগ উত্থাপন হৈছে এতিয়া পেট্রোল পাম্পটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ নিখাৰ ভাগতে সংঘটিত হৈছে এই ঘটনা কাৱৈমাৰীত সংঘটিত হৈছে এই ঘটনা বহু সময়ত এনে ধৰণে গ্ৰাহকে পেট্রোল পাম্পসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা যায় আৰু বহু সময়ত প্ৰমাণো হৈছে এনে ধৰণৰ ঘটনা আৰু যাৰ বাবে বহু পেট্রোল পাম্পত প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰিছে ব্যৱস্থা আৰু আজি নিখাৰ ভাগত কাৱৈমাৰীত এই ঘটনা পোহৰলৈ আহিছে কাৱৈমাৰীৰ যিটো ইণ্ডিয়ান অইল পেট্রোল পাম্প এই ইণ্ডিয়ান অইল পেট্রোল পাম্পটোত দীৰ্ঘদিন ধৰি গ্ৰাহকক ৰামঠগন দিয়াৰ অভিযোগ উত্থাপন হৈছে পেট্রোল পাম্পটোৰ বিৰুদ্ধে গ্ৰাহকে 100 টকাৰ যদি তেল ক্ৰয় কৰে তেনেহলে গ্ৰাহকক 80 টকাৰহে তেল যোগান ধৰা বুলি অভিযোগ উত্থাপন হৈছে আজিৰ দিনটোত এজন সচেতন গ্ৰাহকে সমগ্ৰ ঘটনা পোহৰলৈ অনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি গ্ৰাহকজনে 100 টকা দি পেট্রোল ক্ৰয় কৰিছিল কিন্তু পেট্রোল পাম্পটোৰ কৰ্মচাৰীয়ে গ্ৰাহকজনক মাত্ৰ 80 টকাহে তেল যোগান ধৰাৰ প্ৰমাণ দাঙি ধৰিছে এতিয়া ঠাইতে আৰু যাৰ বাবে সৃষ্টি হৈছে এনে ধৰণৰ পৰিস্থিতি আৰু যেতিয়াই গ্ৰাহকে প্ৰশ্ন কৰিছিল কৰ্মচাৰী গ্ৰাহকে প্ৰশ্ন কৰিছিল মেনেজাৰটো পেট্রোল পাম্পটোৰ মেনেজাৰক তেতিয়াই এক প্ৰকাৰ সৃষ্টি হৈছিল বাক বিতণ্ডা আৰু লগে লগে পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছিল কেইবাজনো গ্ৰাহকে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে যে কেইবাজনো গ্ৰাহক এনেদৰে বিপদত পৰিব লগা হৈছে তেওঁলোকে যিটো নিৰ্ধাৰিত পৰিমাণৰ পেট্ৰল ভৰাই বা তেল ইন্ধন তেওঁলোকে বাহনত ভৰাই লয় কিন্তু যি টকাৰ বা যি মূল্যৰ তেওঁলোকে ইন্ধন ভৰাই তাৰ বিপৰীতে কম তেল ভৰোৱা বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে কৰ্মচাৰীসকলৰ বিৰুদ্ধে আৰু এনে অভিযোগৰ পিছতে ঘটনাস্থলীৰ সৃষ্টি হৈছে নিখাৰ ভাগতে উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী সময়ত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে বহু সময় আৰক্ষীৰ প্ৰচেষ্টাৰ অন্ততে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও সকলো গ্ৰাহকে এতিয়া অভিযোগ উত্থাপন কৰি এই পেট্ৰল পাম্পটোৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে জিলা আয়ুক্তক দাবী উত্থাপন কৰিছে যে শীঘ্ৰেই এই পেট্রল পাম্পসমূহ সিল কৰি দিব লাগে যিসমূহ পেট্রল পাম্পে গ্ৰাহকৰ সৈতে এনেধৰণে প্ৰবঞ্চনা কৰি আহিছে গ্ৰাহকক ৰামঠগন দি আহিছে এই লোকসকলৰ বিৰুদ্ধে একশন ল'ব লাগে বুলি দাবী উত্থাপন কৰিছে ৰাইজে এটো চুৰি কৰিছে এটো আপোনাৰ অফিচাৰৰ লগত কথা পাতক এছপি কথা পাতক আপুনি এটো চাওক সিহঁতে 100 টকাৰ তেলৰ ভিতৰত 80 টকাৰ তেল দিয়ে এইটো সিহঁতে এনেকুৱা লুটি আছে আমাৰ আজি 3-4 বাৰ ধৰিলোঁ আমি সিহঁতক মানে বিদেশী মানুহ বুলি আমি এৰি দিলোঁ আজি আকৌ নেক্সট এনেকুৱা কৰিছে আমি সিহঁতক বহুত ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা নকৰিবা গাঁৱলীয়া এখন দিব আমি চবেই চলোঁ তোমালোকে যে এনেকুৱা কৰা আমিও ক'ত যাম তোমালোকে ইয়াততো থাকিব নোৱাৰিবা সিহঁতে নামানে আৰু মালিকটো 1 নম্বৰ বদমাছ মানে মালিকটো যোনটো মালিকক কেইবাৰো আমি মানে তাক জনাইছোঁ যে আপোনাৰ দিব তেনেকুৱা লুণ্ঠন হয় সি একো নকৰে সি এনেকুৱা চলি থাকিব আৰু কেইবাৰ মানে এবাৰ নহয় আমি 3-4 বাৰ মান ধৰিলোঁ ধৰক আমাৰ এটা গাড়ীত 5,000কে তেল লাগে 4,000কে তেল লাগে দুটাৰ গাড়ীত তেল নিওঁতে যদি 100 টকাৰ তেলত যদি 20 টকা মাৰে 5,000ত কিমান মাৰে সিহঁতে এনেকুৱা লুণ্ঠন চুৰি কৰি আছে 100 টকাৰ পেট্ৰল দিছে 100 টকাৰ পেট্ৰলৰ ভিতৰত 80 টকাৰ পেট্ৰল ওলাইছে মানে বোতলত লৈছোঁ লোৱাৰ পিছত মানে 80 টকাৰ পেট্ৰল ওলাইছে ইয়াত আৰক্ষী আহিছিলে আৰক্ষী আহি কৈছে থানাত যাব লাগে
মানে বস্তুটো থানাত যাব লাগে গেলে আমি এইটো বুজা নাই পিছত সিহঁতে কৈ আছে আৰু তোমাক 10 টকাৰকে তেল দি দিম মানে 50 টকাৰ বোতলত আৰু 10 টকাকে দি দিব এইটো কথা নহয় মানে আমাৰ এইটো উচিত তদন্ত লাগে আৰু এইখন বস্তু এই ডিপুখন সিল হ'ব লাগে চাওক সিহঁতে 100 টকাৰ তেলৰ ভিতৰত 80 টকাৰ তেল দিয়ে এইটো সিহঁতে এনেকুৱা লুটি আছে আমাৰ আজি 3-4 বাৰ ধৰিলোঁ আমি সিহঁতক মানে বিদেশী মানুহ বুলি আমি এৰি দিলোঁ আজি আকৌ নেক্সট এনেকুৱা কৰিছে মই আমি সিহঁতক বহুত ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা নকৰিবা গাঁৱলীয়া এখন ডিপু আমি চবেই চলোঁ তোমালোকে যে এনেকুৱা কৰা আমিও ক'ত যাম তোমালোকে ইয়াততো থাকিব নোৱাৰিবা সিহঁতে নামানে আৰু মালিকটো 1 নম্বৰ বদমাছ মানে মালিকটো যোনটো মালিকক কেইবাৰো আমি মানে তাক জনাইছোঁ যে আপোনাৰ ডিপুত এনেকুৱা লুণ্ঠন হয় সি একো নকৰে সি কয় এনেকুৱা চলি থাকিব আৰু কেইবাৰ মান এবাৰ নহয় আমি 3-4 বাৰ মান ধৰিলোঁ ধৰক আমাৰ এটা গাড়ীত 5,000কে তেল লাগে 4,000কে তেল লাগে দুটাৰ গাড়ীত তেল নিওঁতে যদি 100 টকাৰ তেলত যদি 20 টকা মাৰে 5,000ত কিমান মাৰে সিহঁতে এনেকুৱা লুণ্ঠন চুৰি কৰি আছে 100 টকাৰ পেট্ৰল দিছে 100 টকাৰ পেট্ৰলৰ ভিতৰত 80 টকাৰ পেট্ৰল ওলাইছে মানে বোতলত লৈছোঁ লোৱাৰ পিছত মানে 80 টকাৰ পেট্ৰল ওলাইছে ইয়াত আৰক্ষী আহিছিলে আৰক্ষী আহি কৈছে থানাত যাব লাগে মানে বস্তুটো থানাত যাব লাগে গেলে আমি এইটো বুজা নাই পিছত সিহঁতে কৈ আছে আৰু তোমাক 10 টকাৰকে তেল দি দিম মানে 50 টকাৰ বোতলত আৰু 10 টকাকে দি দিব এইটো কথা নহয় মানে আমাৰ এইটো উচিত তদন্ত লাগে আৰু এইখন বস্তু এই ডিপুখন সিল হ'ব লাগে চাওক সিহঁতে 100 টকাৰ তেলৰ ভিতৰত 80 টকাৰ তেল দিয়ে এইটো সিহঁতে এনেকুৱা লুটি আছে আমাৰ আজি 3-4 বাৰ ধৰিলোঁ আমি সিহঁতক মানে বিদেশী মানুহ বুলি আমি এৰি দিলোঁ আজি আকৌ নেক্সট এনেকুৱা কৰিছে মই আমি সিহঁতক বহুত ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা নকৰিবা গাঁৱলীয়া এখন ডিপু আমি চবেই চলোঁ তোমালোকে যে এনেকুৱা কৰা আমিও ক'ত যাম তোমালোকে ইয়াততো থাকিব নোৱাৰিবা সিহঁতে নামানে আৰু মালিকটো 1 নম্বৰ বদমাছ মানে মালিকটো যোনটো মালিকক কেইবাৰো আমি মানে তাক জনাইছোঁ যে আপোনাৰ ডিপুত এনেকুৱা লুণ্ঠন হয় সি একো নকৰে সি কয় এনেকুৱা চলি থাকিব আৰু কেইবাৰ মান এবাৰ নহয় আমি 3-4 বাৰ মান ধৰিলোঁ ধৰক আমাৰ এটা গাড়ীত 5,000কে তেল লাগে 4,000কে তেল লাগে দুটাৰ গাড়ীত তেল নিওঁতে যদি 100 টকাৰ তেলত যদি 20 টকা মাৰে 5,000ত কিমান মাৰে সিহঁতে এনেকুৱা লুণ্ঠন চুৰি কৰি আছে 100 টকাৰ পেট্ৰল দিছে 100 টকাৰ পেট্ৰলৰ ভিতৰত 80 টকাৰ পেট্ৰল ওলাইছে মানে বোতলত লৈছোঁ লোৱাৰ পিছত মানে 80 টকাৰ পেট্ৰল ওলাইছে ইয়াত আৰক্ষী আহিছিলে আৰক্ষী আহি কৈছে থানাত যাব লাগে মানে বস্তুটো থানাত যাব লাগে গেলে আমি এইটো বুজা নাই পিছত সিহঁতে কৈ আছে আৰু তোমাক 10 টকাৰকে তেল দি দিম মানে 50 টকাৰ বোতলত আৰু 10 টকাকে দি দিব এইটো কথা নহয় মানে আমাৰ এইটো উচিত তদন্ত লাগে আৰু এইখন বস্তু এই ডিপুখন সিল হ'ব লাগে চাওক সিহঁতে 100 টকাৰ তেলৰ ভিতৰত 80 টকাৰ তেল দিয়ে এইটো সিহঁতে এনেকুৱা লুটি আছে আমাৰ আজি 3-4 বাৰ ধৰিলোঁ আমি সিহঁতক মানে বিদেশী মানুহ বুলি আমি এৰি দিলোঁ আজি আকৌ নেক্সট এনেকুৱা কৰিছে মই আমি সিহঁতক বহুত ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা নকৰিবা গাঁৱলীয়া এখন ডিপু আমি চবেই চলোঁ তোমালোকে যে এনেকুৱা কৰা আমিও ক'ত যাম তোমালোকে ইয়াততো থাকিব নোৱাৰিবা সিহঁতে নামানে আৰু মালিকটো 1 নম্বৰ বদমাছ মানে মালিকটো যোনটো মালিকক কেইবাৰো আমি মানে তাক জনাইছোঁ যে আপোনাৰ ডিপুত এনেকুৱা লুণ্ঠন হয় সি একো নকৰে সি কয় এনেকুৱা চলি থাকিব আৰু কেইবাৰ মান এবাৰ নহয় আমি 3-4 বাৰ মান ধৰিলোঁ ধৰক আমাৰ এটা গাড়ীত 5,000কে তেল লাগে 4,000কে তেল লাগে দুটাৰ গাড়ীত তেল নিওঁতে যদি 100 টকাৰ তেলত যদি 20 টকা মাৰে 5,000ত কিমান মাৰে সিহঁতে এনেকুৱা লুণ্ঠন চুৰি কৰি আছে 100 টকাৰ পেট্ৰল দিছে 100 টকাৰ পেট্ৰলৰ ভিতৰত 80 টকাৰ পেট্ৰল ওলাইছে মানে বোতলত লৈছোঁ লোৱাৰ পিছত মানে 80 টকাৰ পেট্ৰল ওলাইছে ইয়াত আৰক্ষী আহিছিলে আৰক্ষী আহি কৈছে থানাত যাব লাগে মানে বস্তুটো থানাত যাব লাগে গেলে আমি এইটো বুজা নাই পিছত সিহঁতে কৈ আছে আৰু তোমাক 10 টকাৰকে তেল দি দিম মানে 50 টকাৰ বোতলত আৰু 10 টকাকে দি দিব